অনুগ্ৰহ কৰি ভিডিঅ'টো অলপো স্ক্ৰিপ্ট নকৰাকৈ শেষলৈকে চাই থাকিব। হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ আছে এটি অতিকৈ ভাল খবৰ। হয় বন্ধু বান্ধৱীসকল, অভিনেত্ৰী শ্যামন্তিকাৰ এই ভাল খবৰটো তেওঁ নিজেই ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। খবৰটো পাই তেখেতৰ অনুৰাগীসকলে তেওঁক শুভেচ্ছাৰে উপচাই পেলাইছে। পিছে অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ অভিনয় চাই আপোনালোকে কোনে কোনে ভাল পায়? অভিনেত্ৰী শ্যামন্তিকাৰ পিছে ভাল খবৰটো হ'ল এইবাৰ বহুত দিনৰ মূৰত আকৌ অভিনেত্ৰী শ্যামন্তিকা শৰ্মাক আপোনালোকে থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব তেখেতৰ অভিনয়। হয় বন্ধু বান্ধৱীসকল, অহা 2024-25 নাট্যবৰ্ষত অসমৰ আগশাৰীৰ নাট্য দল ৰাজতিলক থিয়েটাৰৰ সৈতে চুক্তিবদ্ধ হৈছে জানমণি খ্যাত মোহময়ী অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু তেখেতৰ লগত থাকিব সুদৰ্শন অভিনেতা ৰাগ অন্যতম। 3খন খুব ধুনীয়া নাটকেৰে ৰাজতিলক থিয়েটাৰ মঞ্চ শুৱনি কৰিবলৈ আহি আছে অভিজিত ভট্টাচাৰ্যৰ ৰাজপথৰ ৰাজকুমাৰী, ধ্ৰুৱজ্যোতি শৰ্মাৰ অভিযন্তাৰ সেন্দুৰীয়া মন আৰু এখন হৈছে নীলা চকুৰ গান প্ৰণৱ বৰুৱাৰ। সঁচাকৈ খবৰটো পাই খুবেই ভাল লাগিল আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।